ফ্ৰেণ্ডছ, এটা বহুত দুখৰ খবৰ। মায়ে মোক ভাত খাবলৈ নিদিয়ে, ঘৰৰ পৰা উলিয়াই দিছে। তো ভাবিলোঁ সেইটো কাৰণে খাবতো লাগিব, সেইটো কাৰণে ভাবিলোঁ ছাতৰ ওপৰতে লৈ যাওঁ, চিলিণ্ডাৰ গেছ লৈ যাওঁ আৰু লৈ গৈ তাতে বনাই মেলি খাম। আৰু মই ইমানেই নিলাজ দেখিছেনে এয়া ফ্ৰেণ্ডছ, ঘৰৰ পৰা উলিয়াই দিলে, মায়ে মোক খাবলৈ নিদিয়ে, তেতিয়াও মোৰ মুখৰ হাঁহিয়ে শেষ হোৱা নাই। ইমানেই নিলাজ মই, উপায় নাই আৰু কি কৰিব, হাঁহি থকা মুখৰ যেতিয়া। আৰু এইফালে মই ৰন্ধাবোৰত লাগি গ'লোঁ হাঁহি পেলাই। চৰি দেই ফ্ৰেণ্ডছ, এনেই প্ৰেংক কৰিলোঁ অকণ আপোনালোকৰ লগত। হেল্ল' আসসালামু আলাইকুম ফ্ৰেণ্ডছ, ৱেলকাম টু নেহাজ লাইফ। তো এইফালে ইয়াত দেখিছে মই একদম খাচী বনাইছোঁ। এইফালে ইয়াত চিকেন কাটি ধুই ধাই মেলি থৈ দিছোঁ, এই চিকেনটো ৰ'ষ্ট বনাম। এইফালে খাচী উঠাই দিছোঁ। আজি মানে আমি খানা খাম। ছাডেনলি প্লেনটো হৈ গ'ল মানে খোৱাৰ আৰু। গাইছ, আমি খানা খাই আছোঁ। আমি 3টা মানুহ, ৰক্তিম, ভাই, মই আৰু মা 4টা। তাৰপিছত এইফালে এয়া মই খাচী উঠাই দি আছোঁ। খাচীটো তেনেকৈ চাবচোন, গোটা নহৰু দি দিলে বহুত বেছি ভাল লাগে খাই পেলাই। অলপ চিম্পলকৈ বনাইছোঁ, এইটো দিছেনে ভাল লাগে খাই পেলাই, গলি যায় যেতিয়া। আৰু এইফালে এইটো ৰ'ষ্ট বনাম চিকেনটো। এইফালে ভাই আৰু ৰক্তিমে মোক সহায় কৰি দি আছে, পিঁয়াজ চিয়াজ কাটি দিছে, আলু কাটি দিছে, এইবিলাক মানে সৰু সুৰা কামবোৰ কৰি দি আছে আৰু মোক। আৰু মই ৰান্ধনি, মোক বহাই দিছে পুৰা কামত। এইটো আচলতে এতিয়াৰ ভিডিঅ' নহয়, মানে আজিৰ ভিডিঅ' নহয়, এইটো হৈ গ'ল 2 মে'ৰ ভিডিঅ'। এইকেইদিন আপোনালোকে দেখিছে মোৰ ফেচবুকত ৰিলচ পাই আছে, বিয়া আছিলে, সেইটো কাৰণে মই এডিট কৰিব পৰা নাই যিহেতু, সেইটো কাৰণে মই আজিহে আপলোড কৰিছোঁ, মানে এডিট কৰি পেলাই। আৰু এইটো লেট হৈ গ'ল মোৰ দিয়া, আৰু অকণমান পষ্ট দিলোঁ আৰু এইফালে গান শুনি ৰক্তিম আৰু মই মগ্ন হৈ গ'লোঁ। তাৰপিছত এয়া চবেই একদম ইফাল সিফাল কৰি গান চান শুনাত আমি বিজি হৈছোঁ। গানবিলাক দিয়া নাই কিহৰ কাৰণে, মানে কপিৰাইট লাগি যাব, সেইটো কাৰণে। তাৰপিছত আব্বাই পোলাও নাখায় কাৰণে এইফালে মই আব্বাৰ কাৰণে ৰুটি বনাই আছোঁ। মায়ে বেলি মেলি দিলে, মই খালি ৰুটিটো পুৰি দিছোঁ আৰু এইফালে চিকেনটো ৰক্তিমে ফ্ৰাই কৰি দিলে। তাৰপাছত পোলাও উঠাম ব'ল, এইফালে মই কুকাৰটো উঠাই দিলোঁ। আৰু পোলাওৰ চাউলটো এইফালে ভায়ে ধুই আছে। তিনিওটা সমানে লাগি গৈছোঁ একদম পুৰা কামত। যিহেতু মানে আমাৰ 11টা বাজি গ'ল, সেইটো কাৰণে বহুত বেছি দেৰি হৈ গ'ল। তিনিওটা সমানে লাগি গৈছোঁ আৰু পটাপট হ'বলৈ কাৰণে। তাত এইফালে এয়া ভাই চাউলটো ধুই লওক, তাৰপিছত উঠাই আছোঁ। নহয়, হেৰি হ'ব, ফুটিব। চাউল ধুই সিহঁতৰ ফটো আমি দেখিছেনে ফ্ৰেণ্ডছ? এইফালে চাউল ধোৱা পানীখিনি দেখি পেলাই কৈছে লাও পানীটোতো এনেকেই বনাই বোলে, বগা বগা। সেয়া সিহঁতৰ কথা, একদম লাও পানীক লৈ পেলাই পাই গ'ল। ফুলগছত এইফালে হৈ গ'ল আমাৰ এয়া খাচী। আৰু এইফালে অলপমান চালাড বনালোঁ, পোলাওৰ লগত চালাডটো হ'লে ভাল লাগে খাই পেলাই। চালাড বনালোঁ। আৰু ৰ'ব দেই, মই চিকেনৰ মানে তৰকাৰীটো দেখুৱাবলৈ পাহৰি গ'লোঁ, থাকি গ'ল মানে উঠাবলৈ, ক্লিপটো ল'বলৈ। আৰু এইফালে আমি চবেই খোৱাত বিজি হৈ আছোঁ। আমি খাই লওঁ, আৰু আব্বাও আহি গ'ল যিহেতু, সেইটো কাৰণে মায়ে আকৌ পটাপট গ'ল আব্বাকো ভাতটো দিবলৈ কাৰণে। তাৰপিছত আমি খাই লওঁ দেই। বাই বাই ফ্ৰেণ্ডছ। এয়া মায়ে গ'ল আব্বাক ভাত। তাৰপিছত এয়া আমাৰ খোৱা বোৱা হ'ল। খোৱা বোৱা হোৱাৰ পিছত গোটেইকেইটা আমি চিলিণ্ডাৰ গেছ লৈ মেলি একদম পূৰা ৰাতিয়ে আজৰি কৰি দিছোঁ। তললৈ ৰাতিপুৱা আকৌ বনাব মেলিব লাগিব, মাৰ দিগদাৰ হ'ব আনিবলৈ কাৰণে, সেইটো কাৰণে চব আনি মেলি একদম পূৰা চিজিল একদম ৰাতিয়ে পূৰা। তো আজিলৈ ঠিক আছে ফ্ৰেণ্ড, বাই বাই।